এতিয়া টাইম হ'ল 8:30 8:29 আৰু ছেটাৰডে আজি মাৰ্কেট বন্ধ। চ' মই আগৰ ইয়াতে ছাপৰ্ট ৰেজিষ্টেঞ্চ দি থোৱা আছিলোঁ। আমি এতিয়া চাম যোৱাকালি আমি ক'ত ক'ত ট্ৰেড ল'ব পাৰিলোহেঁতেন। অ'কে গাইছ, এতিয়া ইয়াতে মই ছাপৰ্ট ৰেজিষ্টেঞ্চ চাই থোৱা আছে। ইয়াত আমি যি কেণ্ডেল ষ্টিক পেটাৰ্ণ এইটো চাই লওঁ। আমি এই কাৰণতে এডাল কেণ্ডেল বনাইছে, এইটো চাব পাৰে হেমাৰ। অ'কে, ইয়াতে গৈ এই কাৰণতে হেমাৰ বনাইছে। অ'কে, ইয়াতে দেখুৱাই আছোঁ। ইয়াতে চাব পাই গ'ল হেমাৰ এই কাৰণতে ফাৰ্ষ্টত। তাৰপিছত ইয়াৰ পৰা আমি এনেকুৱা মানে ট্ৰেড লৈ মজা আছে, এটা শ্বৰ্ট পজিশ্যন ল'ব পাৰোঁ। যোৱাকালি আমি এই যোনডাল কেণ্ডেল ৰিভাৰ্ছ বেৰিছ কেণ্ডেলডাল ব্ৰেক কৰাৰ পিছত আমি এনেকুৱা এটা ট্ৰেড প্লেন কৰিব পাৰোঁ। অ'কে, ইয়াতে ট্ৰেড প্লেন কৰি অকণ ওপৰত যাব। ইয়াতে আমি ধুনীয়াকৈ ট্ৰেড প্লেন কৰিব পাৰোঁ। ষ্টপ লছটো আমি ইয়াতে ষ্টপ লছ আৰামছে দিব পাৰোঁ। বাৰু হ'লে এনেকুৱা দিলেও হ'ল। ইয়াতে হ'ল হোৱাৰ পিছত মাৰ্কেটটো ইয়াতে আছে ৰেজিষ্টেঞ্চ লেভেল। চ' মাৰ্কেট ৰেজিষ্টেঞ্চ লেভেললৈকে আহিব, বা নহ'লে মাৰ্কেট ইয়ালৈকে যোৱাৰ সম্ভাৱনা আছে। চ' আমি ইয়ালৈকে মাৰ্কেট যোৱাৰ সম্ভাৱনা আছে। আমি বাৰু এইকণলৈকে দিওঁ, ইমান নালাগে। অ'কে, এতিয়া ধুনীয়া এটা পইণ্টৰ এটা এইটো এণ্ট্ৰি আছিলে, কিন্তু ষ্টপ লছ। আৰু ইয়াতে মানে মই 1 hour টাইম ফ্ৰেমত এইটো কৰি থৈছিলোঁ। ইয়াতে যদি আমি 5 minutesত এডাল হৰিজণ্টেল লাইন চাওঁ, সেইকাৰণে এডাল ধুনীয়াকৈ সেইটো ৰেজিষ্টেঞ্চ বনি আছিলে। অ'কে, অৱশ্যে ৰেজিষ্টেঞ্চ বনি আছিলে। চ' এই ৰেজিষ্টেঞ্চৰ পৰা এই ছাপৰ্টলৈকে মাৰ্কেট আহিব, সেইটো খাটাং। চ' ইয়াতে আমি ধুনীয়াকৈ দিব পাৰোঁ। আৰু এইটোতো ষ্টপ লছটো অকণ কমাব পাৰোঁ। আমি ষ্টপ লছ ইমান মানলৈকে দি আৰামছে এটা ধুনীয়া ট্ৰেড ল'ব পাৰোঁ। আৰু কালিতো এইটো ধুনীয়া ট্ৰেড আছিলে। তাৰপিছত এইটো এটা ধুনীয়া, ইয়াত মাৰ্কেট আহিছে, আহি এটা ৰিট্ৰেচ মাৰি একদম পূৰা বেৰিছ কেণ্ডেল এডাল দিছে। চ' আমি ইয়াতো এটা ধুনীয়া ট্ৰেড ল'ব পাৰোঁ। এই বেৰিছ কেণ্ডেলডাল এডাল ব্ৰেক কৰাৰ পিছত এইটো চব এনেকৈ আহিছে, আহি আকৌ ৰিট্ৰেচ কৰি কেণ্ডেল বেৰিছ কেণ্ডেল বনাই মাৰ্কেট ডাউন আহিছে। চ' আমি মাৰ্কেট এইকণতে এনেকুৱা এটা ধুনীয়া ট্ৰেড ল'ব পাৰোঁ, ট্ৰেড প্লেন কৰিব পাৰোঁ ইয়াতে আমি। আৰু এতিয়া আমি ইয়ালৈকে আৰামছে দিব পাৰিলোঁ হয়। অ'কে, তো এক মিনিট, ষ্টপ লছ এইকণলৈকে ধুনীয়াকৈ দি আমি আৰামছে দুটা ট্ৰেড আৰামছে ল'ব পাৰোঁ। আৰু এইকণতে এডাল কেণ্ডেল ধুনীয়া এডাল দিছে, মই দেখাই আছোঁ। সেইকাৰণে ধুনীয়াকৈ এডাল কেণ্ডেলে মানে এডাল কেণ্ডেল আৰামছে ছাপৰ্ট ব্ৰেক কৰিছে। ছাপৰ্ট ব্ৰেক কৰি ধুনীয়াকৈ আহিছে, আহি ৰিট্ৰেচ লৈছে।
ধুনীয়া ট্ৰেড এইটো অ'কে চ' আজি ভিডিঅ'টো ইমানখিনিয়ে ভাল লাগিলে লাইক শ্বেয়াৰ কৰিবা ধুনীয়া ট্ৰেড দুটা ট্ৰেড যোৱাকালি SBI ট্ৰেড আছিলে আৰু এতিয়া আমি আজি ছেটাৰডে কাইলৈ ছানডে চ' মনডে ট্ৰেড কৰিম থেংক ইউ